এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ব্ৰেকিং নিউজ লৈ আহিছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 5টাকৈ বৃহৎ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে 5টা নতুন সিদ্ধান্ত কি আৰু ইয়াৰ ফলত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কি প্ৰভাৱ পৰিব এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হে বিগ ব্ৰেকিং নিউজ তো আপোনালোকক জনাই আছো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেইবাটাও নতুন সিদ্ধান্ত আজি যি বৈঠক অনুষ্ঠিত হৈছিল বৈঠকৰ পাছতে কোৱা হৈছিল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত এইবাৰ স্থান নাথাকিব বিগত পৰীক্ষা সময়ত স্থান আছিল এইবাৰ স্থানৰ পৰিৱৰ্তে একমাত্ৰ ষ্টাৰ আৰু ডিষ্টিংচনৰ হে ব্যৱস্থা থাকিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনহাতে এই মূল্যাঙ্কনৰ ক্ষেত্ৰত যি 5 দফা আছে হেয়া ইতিমধ্যে নিৰ্দেশৰ পৰা বাতিল কৰা হৈছে ইয়াৰ ফলত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ জৰিয়তে উচ্চ শিক্ষা আৰু চাকৰি লাভৰ বাবে এই নম্বৰ প্ৰযোজ্য হ'ব কিন্তু তাৰ লগতে শিক্ষক নিযুক্তিৰ বাবে পৃথককৈ আন পৰীক্ষা অনুষ্ঠিত ভৱিষ্যতে কৰা হ'ব পাৰে আৰু এই সমূহ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ঘোষণা কৰিছে পুনৰবাৰ সিদ্ধান্ত কেইটা জনাইছো আজি দীঘলীয়া সময় ধৰি ছাত্ৰ সংগঠনৰ সৈতে আজি শিক্ষা বিভাগৰ বৈঠক হৈছিল মুখ্যমন্ত্ৰীৰ বৈঠক হৈছিল আৰু বৈঠকৰ পাছত কোৱা হৈছে যে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত পূৰ্বৰ দৰে স্থান নাথাকিব তাৰ পৰিৱৰ্তে একমাত্ৰ ছাত্ৰ-ছাত্ৰীসকলক ষ্টাৰ আৰু ডিষ্টিংচন হে দিয়া হ'ব এয়া দ্বিতীয় বৃহৎ ঘোষণা তৃতীয়টো বৃহৎ ঘোষণা হৈছে যি মূল্যাঙ্কনৰ পদ্ধতি তাত যি 5 দফা ইয়াৰ পূৰ্বে আছিল হে 5 দফা বাতিল কৰা হৈছে ফলত উচ্চ শিক্ষাৰ লগতে চৰকাৰী চাকৰিৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক তথা হাই মাদ্ৰাসাত পোৱা এই পৰীক্ষা এতিয়াৰে পৰা যি নম্বৰ পাব সেই নম্বৰ প্ৰযোজ্য হ'ব অৱশ্যে শিক্ষক নিযুক্তিৰ বাবে পৃথককৈ আন পৰীক্ষা চৰকাৰে অনুষ্ঠিত কৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এই কথাখিনি ঘোষণা কৰিছে আৰু তেওঁ কি কথা ঘোষণা কৰিছে কি কথা উল্লেখ কৰিছে এই মুহূৰ্তত ষ্টুডিঅলৈ আহিম আৰু পুনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টলৈ আপোনালোকক লৈ গৈছো তেখেতৰ অফিচিয়েল টুইটাৰ একাউণ্টত আমি লৈ গৈছো তাত যদি চাই ইয়াত সকলো কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে প্ৰথমটো টুইট দেখুৱাইছো ইয়াত কি লিখিছে এ সেপাৰেট এক্সাম মে বি হেল্ড ফৰ দ্য টিচাৰ্স ৰিকুৱাৰমেন্ট ইন স্কুল এণ্ড কলেজেছ ইফ ডিম নেসেসাৰী যদি প্ৰয়োজন হয় স্কুল কলেজৰ চাকৰিৰ বাবে যদি প্ৰয়োজন হয় তেতিয়া হয়তো পৃথক এক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব পাৰে তাৰ লগতে কোৱা হৈছে rank holder system would not be there in HSLC and HS exams under the new formula only distinction and star mark would be given অৰ্থাৎ এবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত পৰীক্ষাত কোনো ধৰণৰ ৰেংকৰ ব্যৱস্থা নাথাকে ৰেংক হোল্ডাৰ সিস্টেমটো নাথাকে একমাত্ৰ ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক হে দিয়া হ'ব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে তাৰ লগতে তেওঁ কি কৈছে ইট ইজ ডিসাইডেড দ্য ক্লজ 5 অফ দ্য গভৰ্ণমেণ্ট নটিফিকেশন ইছ্যুড ৰিগাৰ্ডিং দ্য অল্টাৰনেটিভ ইভালুৱেশ্যন ফৰ্মুলা অন দ্য বেচিছ অফ দ্য এক্সপাৰ্ট কমিটি ৰিপৰ্ট উড বি ৰিমুভড দ্য চাৰ্টিফিকেট অফ দ্য মাৰ্কশ্বিট প্ৰভাইডেড আণ্ডাৰ দ্য ফৰ্মুলা উড বি ভেলিড ইন এপ্লাইং হায়াৰ এডুকেশ্যন জব এটচেট্ৰা এইটো এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁ স্পষ্টভাৱে লিখিছে যে ক্লজ 5 এই ক্লজ 5 টো আঁতৰাই দিয়া হৈছে ইয়াৰ ফলত কি হৈছে এই যি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত যি নম্বৰ পোৱা যাব সেই নম্বৰ যি লাভ কৰিব সেই নম্বৰ উচ্চ শিক্ষাৰ বাবে হায়াৰ এডুকেশ্যনৰ বাবে এই নম্বৰে আসলতে ব্যৱহাৰযোগ্য হ'ব পৰিব ভ্যালিড হ'ব ঠিক একেদৰে চাকৰিৰ ক্ষেত্ৰতো এই নম্বৰ প্ৰযোজ্য হ'ব একমাত্ৰ শিক্ষা বিভাগৰ চাকৰিৰ ক্ষেত্ৰত বা টিচাৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত যি টেট পৰীক্ষা আছে বা শিক্ষকৰ আন পৰীক্ষা আছে আমি ভালকৈ দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক অনুৰোধ কৰিছো সেই ক্ষেত্ৰতহে এই পৰীক্ষা হয়তো এটা পৃথক পৰীক্ষা পতা হ'ব গতিকে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি বৈঠক অনুষ্ঠিত কৰা হৈছিল সেই বৈঠকৰ আমি দৃশ্যাংক দেখুৱাইছিলো য'ত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি আছিল শিক্ষা বিভাগৰ প্ৰতিনিধি আছিল আৰু তেওঁলোকে আলোচনা পুনৰবাৰ আপোনালোকক দেখুৱাইছো মেট্ৰিক হাই মাদ্ৰাসা উচ্চতৰ মাধ্যমিক সকলোৰে বাবে গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী এই মুহূৰ্তত কি কথা লিখিছে আমি আপোনালোকক দেখুৱাই দিছো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে কোভিড-19ৰ অতিমাৰীচিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিবলগীয়া হোৱা 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ
বিকল্প মূল্যায়ন সূত্ৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগ, হস্ত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম উপস্থিত থাকে। বিকল্প মূল্যায়নৰ বাবে গঠিত বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ আধাৰত জাৰি কৰা চৰকাৰী অধিসূচনাৰ ৫ নং দফাটো বাতিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্থাৎ ৫ নং দফা বাতিল হৈছে। ইয়াৰ ফলত কি হ'ব? বিকল্প মূল্যায়ন সূত্ৰ অনুসৰি ঘোষিত ফলাফলৰ নম্বৰ তালিকা তথা প্ৰমাণপত্ৰ উচ্চ শিক্ষা গ্ৰহণ আৰু চাকৰিৰ বাবে আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ এটা ডাঙৰ চিন্তা আছিলে এই ৫ নং দফাৰ বাবে, কিন্তু আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰি দিছে যে ৫ নং দফা বাতিল কৰা হৈছে। গতিকে হায়াৰ এডুকেশ্যন আৰু জব চাকৰি ইয়াৰ বাবে এই নম্বৰ তথা প্ৰমাণপত্ৰ প্ৰযোজ্য হ'ব। যিসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই মুহূৰ্তত এইটো এটা যথেষ্ট ভাল খবৰ চৰকাৰখনে আনিছে। আছুৰ তৰফৰ পৰা, নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা, AJYCPৰ তৰফৰ পৰা এই দাবী কৰি থকা হৈছিলে। অৱশ্যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে প্ৰয়োজনীয় বুলি বিবেচনা কৰিলে এক পৃথক পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। গতিকে এটা ইয়াত ক্লজ দিয়া হৈছে, যদিও ৫ নং দফাটো বাতিল কৰি দিছে। মহাবিদ্যালয়ৰ শিক্ষক বা বিদ্যালয়ত যদি আপুনি ভৱিষ্যতে শিক্ষক হ'ব বিচাৰে আৰু যদিহে চৰকাৰে ভাবে যে পৃথককৈ এটা ইয়াৰ বাবে পৰীক্ষা পাতিব লাগে, এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে পৃথককৈ এক পৰীক্ষা প্ৰয়োজনত অনুষ্ঠিত কৰিব বুলি স্পষ্ট কৰিছে। বিকল্প মূল্যায়নৰ আধাৰত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত স্থানপ্ৰাপ্তৰ তালিকা নাথাকিব, যদিও ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰৰ ব্যৱস্থা থাকিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। ৫টা বৃহৎ সিদ্ধান্ত লোৱা হৈছে। প্ৰথম সিদ্ধান্ত ৫ নং দফা বাতিল কৰা হৈছে। ইয়াৰ লগে লগে কি হ'ল? ৫ নং দফা বাতিল কৰাৰ লগে লগে আপোনালোকে উচ্চ শিক্ষা নাইবা চাকৰিৰ বাবে যিখন আপোনালোকে নম্বৰ পাব সেই নম্বৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। দ্বিতীয়তে কোৱা হৈছে যে মহাবিদ্যালয় আৰু বিদ্যালয়ত যদি শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে প্ৰয়োজনত ভৱিষ্যতে পৰীক্ষা পাতিব পাৰিব। তৃতীয় আৰু চতুৰ্থ কথাটো হৈছে যে এইবাৰ স্থান নাথাকিব, তাৰ বিপৰীতে ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰহে থাকিব। আৰু এইদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শিক্ষা বিভাগক লৈ এইদৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰীক্ষাটো নহয়, সকলোতে প্ৰযোজ্য হ'ব। কিন্তু অসম চৰকাৰে ভৱিষ্যতে এইটো বিবেচনা কৰিব। অসম চৰকাৰে ভৱিষ্যতে যদি বিবেচনা কৰে যে অসম চৰকাৰৰ অধীনত শিক্ষক চাকৰি, সি এলিমেণ্টাৰী হওক, হায়াৰ ছেকেণ্ডেৰী হওক, কলেজৰ হওক, শিক্ষকৰ চাকৰি য'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নাম্বাৰটো গ্ৰাহ্য কৰা হয়, তাত প্ৰয়োজন সাপেক্ষে ইকুৱেলাইজিং এক্সামিনেশ্যন এটা ভৱিষ্যতে অনুষ্ঠিত কৰিব। মই এটা কথা ক্লিয়াৰ হৈ লৈছোঁ যে আগতে কোৱা হৈছিল যে এইখন চাৰ্টিফিকেটত যোন সন্তুষ্ট নহয় পৰৱৰ্তী সময়ত পৰীক্ষা দিব পাৰিব। এতিয়া কোনো ধৰণৰ পৰীক্ষা নহয়, সেইটো ৪ নম্বৰ দফাত আছে। এইখন চাৰ্টিফিকেটত যোনে সন্তুষ্ট নহয় তেওঁ বেটাৰমেণ্ট এক্সামিনেশ্যন দিব পাৰিব ৪ নং দফাৰ অধীনত। সেই এক্সামটো কেতিয়া? সেই এক্সামটো হ'ব যেতিয়া পৰিস্থিতি অনুকূল হ'ব, তেতিয়া সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব। সেইটো আমি এই পৰীক্ষাৰ ৰিজাল্ট ফলাফল হোৱাৰ পাছত আমি পুনৰ এইটো বিবেচনা কৰিম আৰু বিবেচনা কৰাৰ স্ক'পটো আজিৰ সিদ্ধান্তত ৰখা হৈছে। আজি সদৌ অসম ছাত্ৰ সন্থা, AJYCP, এপছু তেওঁলোকেও এগ্ৰী কৰিছে। যদি এইটো চৰকাৰে বিবেচনা কৰে প্ৰয়োজনীয়, তেনেহ'লে চৰকাৰে পাতিব পাৰে। নাই, এইটো আজি আমি চূড়ান্তভাৱে কৈ দিয়া নাই, কিন্তু আমি এইটো পৰৱৰ্তী পৰ্যায়ত পৰীক্ষা কৰি পেলাই আমি বিবেচনা কৰিম। আজিৰ মূল কথাটো হ'ল ৫ নম্বৰ দফাটো আমি প্ৰত্যাহাৰ কৰিছোঁ। হয়, তেওঁলোক ঐক্যমতত আমি সকলোৱে উপনীত হৈছোঁ। নাই, সেইটো আমি অসম চৰকাৰে কৈছিলোঁ। অধিসূচনাখন আমি অসম চৰকাৰে জাৰি কৰিছোঁ। মূল্যায়ন কি হ'ব সেইটোহে আমাৰ কমিটিখনে কৈছিলে। মূল্যায়নটো কি হ'ব, ইয়াৰ প্ৰায়োগিক দিশৰ কথাখিনি আমি অসম চৰকাৰে কৈছিলোঁ। আৰু অসম চৰকাৰে আমাৰ কোৱাৰ অধিকাৰ আছে, কাৰণ চাকৰিৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াটো আমি অসম চৰকাৰে কৰোঁ। সেইকাৰণে আমি ৫ নং দফাৰ কথাটো কৈছিলোঁ আৰু আজি আমি সেইটো প্ৰত্যাহাৰ কৰিছোঁ। টাৰ্গেট থাকিব ৩১ জুলাইৰ ভিতৰতে আমাৰ ফলাফল ঘোষণা হ'ব।